আজি আমি আলোচনা কৰিম ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অন্য এটা নতুন ভিডিঅ' লৈ। তো ভিডিঅ'টো যদি আপোনালোক প্ৰথম হয় তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে মৌলৰ পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে ডেছ। অপশ্যন নম্বৰ এ হৈছে বাঢ়ে, বি হৈছে কমে, চি হৈছে একেই থাকে আৰু অপশ্যন নম্বৰ ডি হৈছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কমে। ইয়াত যদি কলহেঁতেন পৰ্যায়বৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফালে নিদি যদি কলহেঁতেন ওপৰৰ পৰা তললৈ কমে নে বাঢ়ে, তেনেহ'লে ওপৰৰ পৰা তললৈ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে। ইয়াৰ পিছতো দেখিম তলৰ কোনটো এটা ডব্ৰেইনাৰৰ তাৰাত। অপশ্যন নম্বৰ এ হৈছে লিথিয়াম, ছ'ডিয়াম, কেলছিয়াম, বি হৈছে পটাছিয়াম, ষ্ট্ৰনিয়াম, বেৰিয়াম, চি হৈছে কেলছিয়াম, ষ্ট্ৰনিয়াম, বেৰিয়াম, ডি হৈছে কেলছিয়াম, ব্ৰমিন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি কেলছিয়াম আৰু ব্ৰমিন। ইয়াৰ পিছতো দেখিম মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক এই কথাষাৰ কোনে আগবঢ়াইছিল। অপশ্যন নম্বৰ এ হৈছে মেণ্ডেলিভ, বি হৈছে ডব্ৰেইনাৰ, চি হৈছে বৰ, ডি হৈছে হেনৰি মজলে বা হেনৰিচ মজলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হেনৰি মজলে। ইয়াৰ পিছতলৈ যাম আমি দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাধিক্ৰমে লিথিয়াম, বেৰিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন আৰু নিয়ন। ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ। অপশ্যন নম্বৰ এ হৈছে লিথিয়াম, বি হৈছে বেৰিয়াম, চি হৈছে নিয়ন, ডি হৈছে ফ্লৰিন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লিথিয়াম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে কি হয়, কমে, বাঢ়ে বা একে থাকে। অপশ্যন দিয়া আছে আৰু অপশ্যন নম্বৰ ডি আছে, ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বাঢ়ে, আকাৰটো বাঢ়ে। ইয়াৰ পিছৰটো দেখিম আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্ৰমান্বয়ে অপশ্যন নম্বৰ এ কমে, বি বাঢ়ে, চি একে থাকে আৰু ডি হৈছে ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি একে থাকে। যিহেতু একেটা বৰ্গত থাকে গতিকে যোজ্যতা একে হয়। ইয়াৰ পিছতো দেখিম আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ যোজ্যতা ক্ৰমান্বয়ে অপশ্যন নম্বৰ এ হৈছে কমে, বি ইয়াত থাকে নহ'ব, এইটো ভুল হৈছে, ইয়াত বাঢ়ে হ'ব, চি হৈছে একে থাকে, ডি হৈছে প্ৰথমে বাঢ়ি পিছত কমে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি প্ৰথমে বাঢ়ি পিছত কমে। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা পটাছিয়াম মৌলৰ অক্সাইডৰ সংকেত হ'ল। অপশ্যন নম্বৰ এ হৈছে KO2, বি হৈছে K2O, চি হৈছে K2O3, ডি হৈছে KO। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি K2O। ইয়াৰ পিছতলৈ যাম আমি 15 নম্বৰ কুৱেশ্যন এটা মৌল এক্সে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি X2O সংকেতেৰে যৌগ গঠন কৰে। মৌল এক্স তলৰ কোনটো মৌলৰ সৈতে পৰ্যায়বৃত্ত তালিকাত একেটা বৰ্গত থাকিব। অপশ্যন নম্বৰ এ হৈছে ছ'ডিয়াম, বি হৈছে মেগনেছিয়াম, চি হৈছে এলুমিনিয়াম, ডি হৈছে চিলিকন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ছ'ডিয়াম। ইয়াৰ পিছতলৈ যাম আমি 16 নম্বৰ কুৱেশ্যন নিউল্যান্ডছে তেওঁৰ সময়লৈকে জ্ঞাত 56টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল। তেওঁৰ তালিকাৰ প্ৰথম মৌলটো যদি হাইড্ৰজেন আছিল তেন্তে 56তম মৌলটো আছিল অপশ্যন নম্বৰ এ জিৰকনিয়াম, বি হৈছে সেলেনিয়াম, চি হৈছে থৰিয়াম, ডি হৈছে ষ্টেনচিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি থৰিয়াম। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম মেণ্ডেলিভৰ তালিকাত থকা পৰ্যায় আৰু বৰ্গৰ সংখ্যা ক্ৰমে। অপশ্যন নম্বৰ এ হৈছে 7 আৰু 18, বি হৈছে 18, 7, চি হৈছে 8 আৰু 5, ডি হৈছে 6 আৰু 8। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 6 আৰু 8।